পূজাৰ দিনা আচলতে যিসকলে পঢ়া শুনা কৰে তেওঁলোকে নাখায়ে, আমি জানো আৰু, বা মোৰ এতিয়া আমি পঢ়া সময়তো আনকি মোৰ মা দেউতাইও বাৰু নাখায়, ঘৰত খিচিৰি বনায় তেনেকুৱা। আমিতো বাৰু পূজা কৰি আমি কলেজ স্কুলতে খাইছিলোঁ। আৰু এতিয়াও বাৰু মই বিয়া হৈছোঁ বুলিয়ে যে সৰস্বতী পূজাৰ দিনা কিবা কিবি বাহিৰা বস্তু খাব লাগে সেইটো আমি নাভাবোঁ, কাৰণ আমি সৰুৰ পৰা যিটো শিক্ষা পাইছোঁ এতিয়াও বাৰু সেইটো ৰাখি আছোঁ। সেইটোৱে কথা, যিহেতু অসমীয়া মানুহ হয় ন, কাৰণটো সেইটোৱে, পূজা পাতল হ'লে আমি নাখাওঁ, একেবাৰে নিৰামিষে খাওঁ। সেইকাৰণে কৈছোঁ নিপন, বাকী তোমালোকৰ কথা আৰু, তোমালোকে কি বা শৰ্মা মানুহ হয় সেইটো নিজা কথা বাৰু, হয়নে? তাত মই ক'বলগীয়া মোৰ একো নাথাকে। পূজা কৰি কৰি গাহৰি খাইছে মানে।